নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। অসম অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। 2 অক্টোবৰত লাভ কৰিব পাৰে নতুন দৰমহাৰ ভাল খবৰ। লগতে লাভ কৰিব প্ৰমোচন আৰু লগতে লাভ কৰিব এইসমূহ সা সুবিধা আৰু এই ঘোষণা কৰিছে অজন্তা বাইদেৱে। তো বন্ধুসকল, বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, দুদিনমান আগতে অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকলে বিভাগীয় মন্ত্ৰী অজন্তা বাইদেউৰ কাষত বহিছিলে। বিভিন্ন সমস্যা সংক্ৰান্তত তেওঁলোকে আলোচনা বিলোচনা কৰিছিলে। সৰ্বপ্ৰথম তেওঁলোকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা কোন তাৰিখে ঘোষণা কৰা হ'ব, কিমান ঘোষণা কৰা হ'ব এই সংক্ৰান্তত সুধিছিলে। আৰু ইয়াৰ উত্তৰত কোৱা হৈছিলে যে 2 অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ দৰমহা কোন তাৰিখৰ পৰা কোন মাহৰ পৰা বৃদ্ধি কৰিব সেই সংক্ৰান্তত ঘোষণা কৰিব। লগতে কিমান টকালৈ বৃদ্ধি কৰিব এই সংক্ৰান্ততো ঘোষণা কৰিব। তো বন্ধুসকল, এইখিনিতে সন্থাৰ বিষয়ববীয়াসকলে বিভাগীয় মন্ত্ৰীগৰাকীক পুনৰবাৰ সোঁৱৰাই দিছে পূৰ্বৰ প্ৰস্তাৱৰ কথা। পূৰ্বৰ যি প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনাইছে। বিভিন্ন সা সুবিধা তেওঁলোকে বিচাৰিছে পুনৰবাৰ। এককালীন সাহায্য, পিছত আপোনাৰ অৱসৰকালীন সাহায্য, পেঞ্চন, আৰু আচলতে এইটো সাহায্য বুলি ক'ব নোৱাৰি, পেঞ্চন বুলি ক'ব পাৰি। তো ইয়াৰ পিছত আপোনালোকৰ যে দৰমহাৰ গাঁথনিটো পূৰ্বৰ প্ৰস্তাৱ মতে কৰিব লাগে এনেকুৱা। লগতে প্ৰমোচনৰ ক্ষেত্ৰত যি ঘোষণা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, সেই ঘোষণাৰ ওপৰতো কিছু আলোকপাত তেখেতসকলে বিভাগীয় মন্ত্ৰীক অৱগত কৰাইছে যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যি ঘোষণা কৰিছে সেয়াত 50% ৰিজাৰ্ভেশ্যন থাকিব অংগনবাড়ী কৰ্মী প্ৰমোচনৰ ক্ষেত্ৰত। ছুপাৰভাইজাৰলৈ প্ৰমোচনৰ ক্ষেত্ৰত 50% কোঠা ৰিজাৰ্ভেশ্যন ৰখাৰ কথা ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু এইখিনিতে এটা প্ৰব্লেম হৈছে যে এই সুবিধাখিনি বহু অংগনবাড়ী কৰ্মীয়ে লাভ নকৰিব, কিয়নো বহু অংগনবাড়ী কৰ্মী আছে যিসকল গ্ৰেজুৱেট নহয়। আৰু সেই ঘোষণা পত্ৰটোত স্পষ্টকৈ কোৱা আছে যে আপুনি কৰ্মী হিচাপে প্ৰমোচন লাভ কৰিবলৈ আপোনাৰ শৈক্ষিক যোগ্যতা গ্ৰেজুৱেট লাগিব। আৰু যাৰ কাৰণে সন্থাৰ বিষয়ববীয়াসকলে এই সংক্ৰান্ততো আলোকপাত কৰিছে যে এই যি শৈক্ষিক যোগ্যতা প্ৰমোচনৰ ক্ষেত্ৰত সেয়া কিছু শিথিলতাত আনিব লাগে। তো বন্ধুসকল, এই সংক্ৰান্ততো বিভাগীয় মন্ত্ৰীয়ে বিষয়টো চালি জাৰি চোৱা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে যদিও, তো সেই ঘোষণা কিমান দূৰ কাৰ্যকৰী হ'ব নাজানো। পৰৱৰ্তীলৈ আমি ৱেইট কৰিব লাগিব যে প্ৰমোচনৰ ক্ষেত্ৰত আগৰ যি নীতি নিয়ম আছিল সেইখিনি বাহাল থাকিব নে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাটোৱে বাহাল থাকিব। তো যিকেই নহওক বন্ধুসকল, ইয়াৰ পিছতো বিশেষ কিছু সা সুবিধা তেখেতসকলে দাবী কৰিছিলে, উত্থাপন কৰিছিলে যে তেওঁলোকৰ এই সা সুবিধাখিনিত চৰকাৰে প্ৰদান কৰিব লাগে তেওঁলোকক। তো বন্ধুসকল, সেই দাবীসমূহ এই ভিডিঅ'টোত জনাব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু দীঘলীয়া ভিডিঅ' যিহেতু চোৱাৰ চাবলৈ আপোনালোকে অধৈৰ্য হ'ব পাৰে, যাৰ কাৰণে মই পৰৱৰ্তী ভিডিঅ'ত সেই তথ্যখিনি জনাব যত্ন কৰিম। পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে চাই ল'ব, আপোনাৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। তো বন্ধুসকল, আশা কৰিছোঁ যিখিনি তথ্য ভিডিঅ'টো জনাব যত্ন কৰা হৈছে আপুনি জানিব পাৰিছে, বুজিব পাৰিছে। কিবা ক'ব লগা থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত ক'ব পাৰে। পৰৱৰ্তী ভিডিঅ' আজিলৈ এৰিছোঁ। ধন্যবাদ।